ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ক্লাছ 1 ছাবজেক্ট ইংলিছ, চেপ্টাৰ নেম হোৱেৰ ইজ ইট, অৰ্থাৎ এইটো ক'ত। তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ চিলেবাছত থকাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোকে সকলোৱে ভিডিঅ'টো চাবা। প্ৰথমে পিকচাৰবিলাক চাব লাগে, তাৰপিছত ক'ব লাগে। এন আপেল ইন এ বক্স, বক্সত এটা আপেল আছে। এন আপেল আউটসাইড এ বক্স, বাকচটোৰ কাষত এটা আপেল আছে। এন আপেল অন দ্য টেবুল, টেবুলৰ ওপৰত এটা আপেল আছে। এন আপেল আণ্ডাৰ দ্য টেবুল, টেবুলটোৰ তলত এটা আপেল আছে। এন আপেল অন এ বুক, কিতাপটোৰ ওপৰত এটা আপেল আছে। এন আপেল নিয়াৰ এ বুক, কিতাপটোৰ ওচৰত এটা আপেল আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ মই চেপ্টাৰটো এবাৰ পঢ়িম। হোৱেৰ ইজ ইট? এন আপেল ইন এ বক্স, an apple outside a box, an apple on the table, an apple under the table, an apple on a book, an apple near a book. মই চেপ্টাৰটো আকৌ এবাৰ ৰিপিট কৰিম। প্ৰথম পিকচাৰটো এন আপেল ইন এ বক্স, দ্বিতীয় পিকচাৰটো এন আপেল আউটসাইড এ বক্স, তৃতীয় পিকচাৰটো এন আপেল অন দ্য টেবুল, চতুৰ্থ পিকচাৰটো এন আপেল আণ্ডাৰ দ্য টেবুল, পঞ্চম পিকচাৰটো এন আপেল অন এ বুক, ষষ্ঠ পিকচাৰটো এন আপেল নিয়াৰ এ বুক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা।